আমি বৰবাগান গ্ৰেণ্ডলেণ্ড বৰবাগান বাগিচাত এই প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন হৈ আছে। আমি সমূহ আদিবাসী জনগোষ্ঠী আমাৰ যি ৰাইজ আছে, বিশেষকৈ এই সম্প্ৰদায়ৰ মাজতে সেই কৰম পূজা অনুষ্ঠিত হয়। আমি সকলোখিনি মিলি এই ভাদ মাহৰ শুক্লা একাদশী তিথিত আমাৰ মানে চৰকাৰী বন্ধ আছে। সেই উপলক্ষে সমূহ আমাৰ আদিবাসী জনগোষ্ঠীৰ ৰাইজখিনিয়ে এই কৰম পূজা উদযাপন কৰিছে। ইয়াত আমাৰ কিছুমান নিয়ম আছে। আমাৰ নিয়মখিনি হ'ল 3 দিন বা 5 দিন বা 7 দিন এনেকৈ আমাৰ যাৱা বুলি কয়। তাৰমানে বীজ নদীৰ পাৰত গৈ সৰু সৰু ছোৱালীবিলাক যিবিলাক আছে, কুমাৰী ছোৱালী, তেখেতসকলে এই বীজবিলাক মানে কি কৰে, নদীৰ পৰা বালি তুলি সেইখিনি বালিত তেওঁলোকে মানে কিছুমান বীজ ৰোপণ কৰে। আৰু সেই বীজখিনি যেতিয়া অংকুৰণ হয়, তেতিয়া 7 দিন বা 5 দিন সেই অংকুৰণ হোৱাৰ পিছতেই আমাৰ যেতিয়া ভাদ মাহৰ শুক্লা একাদশী তিথিটো আৰম্ভ হয়, তেতিয়া আমাৰ কি হয়, এই কৰম এবিধ মানে এডাল গছ আছে, তাৰমানে সেই গছৰ ডাল কাটি আনি পেলাই আমাৰ এঠাইত ৰোপণ কৰা হয়। আৰু আমাৰ সেই ছোৱালীসকলে বা কৰ্মতীসকলে আমাৰ সেই ডাল কটা হয়, সেই ডালটো লৈ পেলাই ৰোপণ কৰা হয়। আৰু তাতে তেখেতসকলে বিভিন্ন ধৰণৰ নাচ গান কৰে, মনৰ তামচা ফূৰ্তি কৰে। এনেকুৱাকৈ আমাৰ এই জনগোষ্ঠীয়ে আজি বহু বছৰ যুগৰ পৰাই কৰম পূজাটো পালন কৰি আহিছে। আৰু যিহেতু আমাৰ অসমত আমাৰ মানুহখিনি ইংৰাজৰ দিনত আহিছিলে, তো নিজৰ কিছুমান পৰম্পৰা লগত লৈ আহিছিলে। আৰু সেই পৰম্পৰা এতিয়াও গোটেই অসমতেই, অকল অসমতেই নহয়, সমগ্ৰ ভাৰত তথা গোটেই বিশ্বতে যিমান আদিবাসী আছে তথা আমাৰ চাহ জনগোষ্ঠীয় মানুহ আছে, এই সকলো মানুহখিনিয়ে এই কৰম পূজাটো কৰম উৎসৱটি পালন কৰি আহিছে। ইয়াৰ লগতে অকল কৰম পূজাই নহয়, আমাৰ জনগোষ্ঠীটোৰ মাজত কিছুমান অন্যান্য উৎসৱো আছে। সেইসমূহ হ'ল এই টুচু পূজা বুলি কয়, এইটো মাঘ মাহত উদযাপন কৰা হয়। তাৰ উপৰিও আমাৰ এই চাহৰুল পূজা আছে। এনেকুৱা বিভিন্ন পূজাবিলাকত আমাৰ এই চাহ জনগোষ্ঠীয় মানুহখিনি খুব উদ্যমেৰে নৃত্য গীতেৰে এই অনুষ্ঠানটো পালন কৰে। আৰু ইয়াৰ মেইন উদ্দেশ্য হ'ল মানে কৃষিৰ লগত, আচলতে মানে যিহেতু আমি কৃষিৰ লগত জড়িত মানুহ, এই কৃষিৰ কাৰণে তেখেতসকলে কষ্ট কৰিছে, এই খেতি কৰিছে, আৰু তাৰ কাৰণে এই উৎসৱবিলাক আমি পালন কৰি আহিছোঁ। এই উৎসৱটো বিভিন্ন ঠাই বিশেষে অলপ বেলেগ সুকীয়া হয়। আমাৰ যিহেতু এই বৰবাগান গ্ৰেণ্ডলেণ্ড চাহ বাগিচাত আজি এইবছৰ প্ৰথম অনুষ্ঠিত হৈছে। বিভিন্ন জেগাত কিন্তু 3 দিনীয়া বা 2 দিনীয়া এনেকৈ কাৰ্যসূচী অনুষ্ঠিত হয়।